জুবিন গাৰ্গে ন্যায় পাব লাগিব। ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ লাগিব। আজি আমি ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জুবিন ক্ষেত্ৰত আহি সেৱা ল'বলৈ আহিছোঁ। আমাৰ মৰমৰ জুবিন দা, যি অসমৰ জাতীয় জীৱনৰ এজন প্ৰখ্যাত শিল্পীয়ে নাছিলে, তেখেতে অসমৰ জাতীয় জীৱনৰ মূল প্ৰশ্নবিলাক সদায় উত্থাপন কৰি আহিছিলে। যেতিয়াই অন্যায় দেখিছিলে তাৰ বিৰুদ্ধে মাত পাতি আহিছিলে। সেই জুবিন দাৰ সমাধি ক্ষেত্ৰত, সেই জুবিন ক্ষেত্ৰত আজি আমি জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই, জুবিন দাৰ প্ৰতি সেৱা জনাই আমি আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ শপত ল'বলৈ আহিছোঁ। আৰু সেইকাৰণে এতিয়া আমি প্ৰথমতে জুবিন দাক এখন গামোচাৰে আমাৰ পিনৰ পৰা শ্ৰদ্ধা জনাই আমি আজিৰ কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ। আমাৰ ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস, আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দল এটা আঞ্চলিক দল, ৰাইজৰ দল এটা সংগ্ৰামী দল, আৰু ৰাইজৰ দলে যিটো জাতীয়তাবাদ বিচাৰে সেই জাতীয়তাবাদটোৰ নাম ইনক্লুচিভ জাতীয়তাবাদ, সকলোকে সামৰি লোৱা জাতীয়তাবাদ। আৰু ৰাইজৰ দলে যি জাতীয়তাবাদ বিচাৰে সেই জাতীয়তাবাদ হ'ল প্ৰগতিশীল জাতীয়তাবাদ, মানে শ্ৰমজীৱী মানুহৰ পক্ষত থকা জাতীয়তাবাদ। শ্ৰমজীৱী মানুহক বিত্ৰে কৰি, বিশ্বাসঘাতকতা কৰি আমি কোনো জাতীয়তাবাদী প্ৰশ্ন নকৰোঁ। শ্ৰমজীৱী মানুহক লগত লৈ আমি সদায় জাতীয়তাবাদ কৰোঁ। আমাৰ জাতীয়তাবাদটো হ'ল আমাৰ জাতি ধৰ্মৰ কথা নাই, সকলো অসমীয়া মানুহক লগত লৈ কৰা জাতীয়তাবাদ। আৰু আমাৰ জাতীয়তাবাদটো হ'ল প্ৰগ্ৰেছিভ, অৰ্থাৎ দৰিদ্ৰ শ্ৰেণী, শ্ৰমজীৱী মানুহ, খেতিয়ক, শ্ৰমিক, কাম কৰি খোৱা মানুহ, প্ৰফেচনেলছ, তেওঁলোকক লগত লৈ কৰা জাতীয়তাবাদ। সেই জাতীয়তাবাদী আদৰ্শৰে আমি আগবাঢ়ি গৈছোঁ। আৰু আমি কেইবাটাও 5টা আমাৰ সংকল্প লৈছোঁ। আজি আপোনালোকৰ ওচৰত নিশ্চয় সেই কথাখিনি ক'ম, কিন্তু মই জুবিন দাৰ ক্ষেত্ৰত আমি আজি আমাৰ কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন আৰু মই এখন গামোচাৰে সৈতে এতিয়া প্ৰথমতে তেখেতক শ্ৰদ্ধা জনাব খুজিছোঁ, আৰু তাৰপিছত জুবিন দাৰ ওচৰত এটা সেৱা ল'ম, আৰু তাৰ পাছতে আমি আমাৰ আজিৰ প্ৰতিষ্ঠা দিৱস উদযাপন অসমৰ জাতীয়তাবাদৰ জয় হওক, আঞ্চলিকতাবাদৰ জয় হওক, অসমীয়া জাতিৰ জয় হওক। জুবিন দাই ন্যায় পাব লাগিবই, জুবিন দাই ন্যায় পাব লাগিবই, জুবিন দাই ন্যায় পাব লাগিবই।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।